বিশ্বনাথ ডিষ্ট্ৰিক্টৰ খাকুমঠা ব্লকৰ নৱজ্যোতি আত্মসহায়ক গোটৰ পৰা আহিছোঁ আৰু আমি গোট গঠন কৰাৰ আগতে তেনেকুৱা আমি মানে আৰ্থিকভাৱে স্বাৱলম্বী হোৱা নাছিলোঁ। গোট গঠন কৰাৰ পিছত আমি যিহেতু RF পালোঁ, CIF পালোঁ আৰু বেংক লোনো পালোঁ, তাৰ পৰা লৈ আমি মহিলাসকলে মিলি কিছু মানে ব্যৱসায় আৰম্ভ কৰিব ল'লোঁ। কেঁচা সামগ্ৰী কিনিলোঁ আৰু ব্যৱসায় আৰম্ভ কৰাত আমাৰ কিছু উন্নতি হৈছে। তো আমি বিশেষকৈ ইয়াত বাঁহৰ কাম কৰোঁ, হাতে বনোৱা মাফলাটো বনাওঁ, চুৱেটাৰ, তাৰপিছত বাঁহৰ আছিলে আপোনাৰ কৰতাল, পেঁপা, ডলা, বিচনী, চালনী আৰু কুৰ্চাৰে বনোৱা বস্তুখিনি, বাঁহৰ গহনা, হাতেৰে বনোৱা বেগ চেগ গোটেইখিনি আমি ইয়াতে বনাওঁ। আমাৰ DDU-GKY পৰাও ট্ৰেইনিং লয় মানুহে, তাৰপিছতো আমাৰ SRLM ট্ৰেইনিং আমাক দি থাকে, গতিকে আমি সেইফালৰ পৰা ট্ৰেইনিং লৈ কিছু ডেভেলপ হৈছোঁ। আহি বহুখিনিয়ে লাভ হ'ল। এটা কথাটো আমি অন্য ৰাজ্যৰ পৰা কিছু কথা শিকিব পাৰিলোঁ, কিছু ব্যৱসায়ৰ বিষয়ে শিকিব পাৰিলোঁ আৰু বিশেষকৈ ইয়াৰ স্বচ্ছতাও মানি চলিছে আৰু গোটেই মানে শৃংখলাবদ্ধতা মানি চলিছে। গতিকে আমি চৰক মেলা বহুতেই ভাল পাইছোঁ। ইয়াত আমাৰ কোনো মানে অৱনতি হোৱা নাই, আমি উন্নতিহে কৰিছোঁ ইয়াত।